নমস্কাৰ এছামিছ অনলাইন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই মজিদ। বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, সোমবাৰে পুনৰ অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক আৰু এই কেবিনেট বৈঠকত লোৱা হয় কেইবাটাও বৃহৎ সিদ্ধান্ত। সোমবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক আৰু এই কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ পিছতেই মন্ত্ৰী পীযুষ হাজৰিকাই সংবাদমেল সম্বোধন কৰে। ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত লোৱা হৈছে চাওঁ আহক। আজিৰ পৰা অসমত ৰেভিনিউ টাউন নাথাকিব। পূৰ্বতে মিউনিচিপাল বৰ্ড নথকা ঠাই ৰেভিনিউ টাউন হিচাপে জনা গৈছিল। সেই ঠাইসমূহত টাউনৰ হিচাপত মাটিৰ প্ৰিমিয়াম দিবলগীয়া হৈছিল। এতিয়াৰ পৰা সেই ব্যৱস্থা নাথাকিব। টাউন আৰু পেৰিফেৰিয়েল এৰিয়া জিলা সদৰতে থাকিব। ইয়াৰ ফলত মাটিৰ প্ৰিমিয়াম দিব নালাগিব। গাঁও পঞ্চায়তৰ অধীনত ট্ৰেড লাইচেন্স নালাগে। মোবাইল টাৱাৰ, দেশী বিদেশী ৱাইন, শিক্ষানুষ্ঠান, প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ, ইটা ভাটা, নাৰ্ছিং হোমৰ বাবে লাগিব ট্ৰেড লাইচেন্স। শ্ৰমিকৰ সুৰক্ষাৰ বাবে, স্বাস্থ্য আৰু পৰিৱেশৰ বাবে অনলাইনত ৰেজিষ্টাৰ থকা হ'ব লাগিব। 40 বছৰৰ ওপৰৰ শ্ৰমিকৰ বছৰেকীয়া স্বাস্থ্য পৰীক্ষা কৰিব লাগিব। পৰিচয় পত্ৰ দিবই লাগিব। সকলো ঠিক কৰিব লাগিব উদ্যোগ কৰ্তৃপক্ষই। 100ৰ ওপৰত শ্ৰমিক থকা উদ্যোগত শ্ৰমিক আৰু মালিকৰ এখন কমিটি গঠন কৰিব লাগিব। জিএমচিৰ নিৰ্বাচনত ইভিএম ব্যৱহাৰ কৰাৰ সিদ্ধান্ত কেবিনেটৰ। বাজেট বহিৰ্ভূত 200ৰ পৰা 2000 টকালৈকে কণ্টিজেঞ্চি ফাণ্ডলৈ বৃদ্ধি। পৰৱৰ্তী খবৰ, সন্ত্ৰাসবাদীৰ ঘাটিত পৰিণত হৈছে অসম। জেহাদীৰ পিছত এইবাৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন মাওবাদীৰ শীৰ্ষ নেতা গ্ৰেপ্তাৰ অসমত। 3 কোটি টকাৰ পুৰস্কাৰ আৰু 200টাৰো অধিক গোচৰ ৰুজু থকা দুৰ্ধৰ্ষ মাওবাদী সদস্য গ্ৰেপ্তাৰ অসমত। অসম আৰক্ষীয়ে দেওবাৰে আবেলি কাছাৰ জিলাৰ পৰা এগৰাকী মাওবাদীৰ কেন্দ্ৰীয় সমিতিৰ সদস্যক গ্ৰেপ্তাৰ কৰে। প্ৰথমবাৰৰ বাবে অসমত আটক হোৱা মাওবাদীৰ কেন্দ্ৰীয় সমিতিৰ সদস্যগৰাকীৰ নাম হৈছে অৰুণ কুমাৰ ভট্টাচাৰ্য ওৰফে কাঞ্চন দা। কাঞ্চন দা নামেৰে জনপ্ৰিয় অৰুণ কুমাৰ ভট্টাচাৰ্য পশ্চিমবংগৰ নাগৰিক, লগতে তেওঁ তপন আদি নামেৰেও জনপ্ৰিয়। অৰুণ কুমাৰ ভট্টাচাৰ্যৰ লগতে অসম আৰক্ষীয়ে আৰু এজন মাওবাদী সদস্যক গ্ৰেপ্তাৰ কৰে। সোমবাৰে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে এখন সংবাদমেল সম্বোধন কৰি মাওবাদীৰ কেন্দ্ৰীয় কমিটিৰ সদস্য 72 বছৰীয়া অৰুণ কুমাৰ ভট্টাচাৰ্যই অসমত বিগত বহুমাহ ধৰি আত্মগোপন কৰি থাকি অসমত মাওবাদী কাৰ্যকলাপক শক্তিশালী কৰাৰ বাবে কাম কৰি আছিল বুলি উল্লেখ কৰে। গ্ৰেপ্তাৰ হোৱা অৰুণ কুমাৰ ভট্টাচাৰ্যৰ পৰা আৰক্ষীৰ অভিযানকাৰী দলটোৱে এটা লেপটপ, বহুকেইটা মোবাইল ফোন আৰু মাওবাদী সম্পৰ্কীয় কিতাপ পত্ৰ আৰু 3 লাখ টকা উদ্ধাৰ কৰে। অৰুণ কুমাৰ ভট্টাচাৰ্যৰ বিৰুদ্ধে দেশৰ বিভিন্ন স্থানত 200টাৰো অধিক গোচৰ ৰুজু হৈ থকাৰ লগতে তেওঁৰ বিনিময়ত অৰ্থাৎ তেওঁৰ মূৰৰ মূল্য 3 কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰি থোৱা আছিল। পৰৱৰ্তী খবৰ, ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। 2021 বৰ্ষত ছপা কৰা প্ৰশ্ন কাকত আৰু উত্তৰ বহীৰে অনুষ্ঠিত হ'ব আগন্তুক মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষা। আগন্তুক 2022 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছা পৰীক্ষা 2021 বৰ্ষত ছপা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ প্ৰশ্ন কাকত আৰু উত্তৰ বহীৰেই অনুষ্ঠিত হ'ব। আজি সেবাৰ তৰফৰ পৰা এক জাননীযোগে এই কথা প্ৰকাশ কৰে। 2021 বৰ্ষত কোভিড সংক্ৰমণৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল, যাৰ বাবে পৰীক্ষাৰ প্ৰশ্ন কাকত আৰু উত্তৰ বহীসমূহ ব্যৱহাৰ নোহোৱাকৈয়ে থাকি যায়। প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰ ৰোধ কৰাৰ বাবেই সেবাই 2021 বৰ্ষৰ ব্যৱহাৰ নোহোৱাকৈ থাকি যোৱা প্ৰশ্ন কাকত আৰু উত্তৰ বহীৰেই 2022 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেবাৰ তৰফৰ পৰা প্ৰকাশ কৰা জাননীত 2022 বৰ্ষৰ নিৰ্দিষ্ট পাঠ্যক্ৰম অনুসৰিয়েই 2021 বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্ন কাকত প্ৰস্তুত কৰি উলিওৱা হৈছিল বুলিও উল্লেখ কৰে। উল্লেখযোগ্য যে বিগত বৰ্ষত কোভিড সংক্ৰমণৰ বাবে সেবাই পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰাৰ পাছত এইবুলি ছাত্ৰ ছাত্ৰীসকলক কোভিড ভেকচিন প্ৰদান কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বন্ধুসকল, তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসমকে ধৰি দেশৰ 13খন ৰাজ্যসভা আসনৰ বাবে 31 মাৰ্চত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে এই কথা। অসমৰ খালী হৈ থকা 2খন ৰাজ্যসভা আসনৰ বাবে 31 মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ'ব। সোমবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে এই কথা প্ৰকাশ কৰে। অসমৰ উপৰি অন্য 5খন ৰাজ্যৰ 11খন ৰাজ্যসভাৰ আসনৰ বাবেও 31 মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ'ব।
খালী হৈ থকা 13খন ৰাজ্য বা আসনৰ ভিতৰত পাঞ্জাৱৰ 5খন, কেৰালাৰ 3খন, অসমৰ 2খন, হিমাচল প্ৰদেশ, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ এখনকৈ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। অসমৰ 2 ৰাজ্যসভাৰ কংগ্ৰেছৰ সাংসদ ৰাণী নৰ আৰু ৰিপুণ বৰাৰ কাৰ্যকাল 2022 চনৰ এপ্ৰিল মাহত সামৰণি পৰিব। 31 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলে 21 মাৰ্চৰ পূৰ্বে মনোনয়ন পত্ৰ দাখিল কৰিব লাগিব। ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ দিনাখনে ভোটগণনাও অনুষ্ঠিত হ'ব। ইতিমধ্যে অসমত বিজেপিকে ধৰি কংগ্ৰেছ আৰু অন্যান্য দলসমূহে ৰাজ্যসভাক লৈ ৰণকৌশল প্ৰস্তুত কৰিছে। পৰৱৰ্তী খবৰ, আল কায়দা জেহাদীৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত পুনৰ এজনক আটক। বাংলাদেশী নাগৰিকসহ বৰপেটাত 5 আল কায়দা জেহাদী গ্ৰেপ্তাৰৰ ঘটনা সম্পৰ্কে অব্যাহত আছে আৰক্ষীৰ তদন্ত। বাংলাদেশী আল কায়দা জেহাদী মহম্মদ সুমনৰ লগতে 5 জেহাদী গ্ৰেপ্তাৰৰ পিছত হাউলিৰ পৰা পুনৰ এগৰাকী লোকক সোধপোছৰ বাবে আটক কৰিছে আৰক্ষীয়ে। বৰপেটা আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰা লোকজন হাউলি চহৰৰ হাজিপাৰা গাঁৱৰ মামিনুল ৰছিদ। মামিনুল ৰছিদ বৰপেটাৰ হাউলিৰ জখিহাটীপাৰা গাঁৱত অৱস্থিত চাইকুল হিন্দ মাহমুদুল হাছান জমিউল হুদা ইছলামিক একাডেমী নামৰ মাদ্ৰাছাখনৰ অধ্যক্ষ। বৰপেটাৰ হাউলিৰ জখিহাটীপাৰা গাঁৱত অৱস্থিত চাইকুল হিন্দ মাহমুদুল হাছান জমিউল হুদা ইছলামিক একাডেমী নামৰ মাদ্ৰাছাখনত 2019 চনৰ পৰাই শিক্ষকতাৰ জৰিয়তে জেহাদৰ জাল পেলোৱাৰ কামত জড়িত আছিল বাংলাদেশী নাগৰিক মহম্মদ সুমন নামৰ আল কায়দা জেহাদীটো। মামিনুল ৰছিদ নামৰ মাদ্ৰাছাখনৰ অধ্যক্ষগৰাকীক যোৱা নিশা আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰিছে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই মামিনুল ৰছিদক। ইপিনে বিশ্বত্ৰাক জেহাদী সংগঠন আল কায়দাই বৰপেটাত বাহৰ পাতি অসম তথা ভাৰতত জেহাদৰ জাল পেলোৱাৰ ঘটনাক লৈ সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে তুমুল চাঞ্চল্যৰ। ইতিমধ্যে অসম আৰক্ষীৰ বিশেষ শাখাৰ সহযোগত বৰপেটা আৰক্ষীয়ে মহম্মদ সুমন ওৰফে সাইফুল ইছলাম ওৰফে হাৰুণ ৰছিদ নামৰ বাংলাদেশী নাগৰিক তথা দুৰ্ধৰ্ষ আল কায়দা জেহাদীটো আৰক্ষীৰ জালত পৰাৰ পিছতেই পোহৰলৈ আহিছে জেহাদৰ ভয়াৱহ তথ্য। বাংলাদেশৰ ভূমিৰ পৰা সমগ্ৰ ভাৰত উপমহাদেশক খলিফা ৰাষ্ট্ৰ হিচাপে গঠনৰ ব্লুপ্ৰিণ্ট অনুসৰি 2019 চনৰ পৰাই বৰপেটাত বাহৰ পাতিছিল বাংলাদেশী জেহাদী মহম্মদ সুমনে। আল কায়দা ইন ইণ্ডিয়ান ছাব কণ্টিনেণ্ট চমুকৈ AQISৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আনচাৰুল ইছলাম দুৰ্ধৰ্ষ জেহাদী মহম্মদ সুমন ওৰফে সাইফুল ইছলাম ওৰফে হাৰুণ ৰছিদ সম্পৰ্কে অধিক তথ্য লাভৰ বাবেই মামিনুল ৰছিদ নামৰ অধ্যক্ষগৰাকীক সোধপোছৰ বাবে আটক কৰিছে আৰক্ষীয়ে। উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে বৰপেটাৰ হাউলিৰ পৰা বাংলাদেশৰ নাৰায়ণগঞ্জ জিলাৰ 2500 থানাৰ অন্তৰ্গত আটাইডিয়া অঞ্চলৰ বাসিন্দা মহম্মদ সুমন ওৰফে সাইফুল ইছলাম ওৰফে হাৰুণ ৰছিদৰ লগতে কলগাছিয়াৰ বালাপথাৰ গাঁৱৰ খাইৰুল ইছলাম, খাৰবালি গাঁৱৰ বাচ্চা সুলাইমান খান, নৌছাদ আলী আৰু হাউলিৰ ঢাকালিয়াপাৰা গাঁৱৰ টাইমুৰ ৰহমান খানক গ্ৰেপ্তাৰ কৰিছিল অসম আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, মাত্ৰ 10 ছেকেণ্ডৰ কাৰণে ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা কোনোমতে ৰক্ষা পৰিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। মাত্ৰ 10 ছেকেণ্ডৰ কাৰণে বাচি গ'ল মমতা বেনাৰ্জী। 10 ছেকেণ্ড হ'লেই মুখামুখি সংঘৰ্ষ হ'লহেঁতেন আন এখন বিমানৰ সৈতে, সংঘটিত হ'লহেঁতেন ভয়ংকৰ বিমান দুৰ্ঘটনা। মমতা বেনাৰ্জী বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ ৰক্ষা পৰিল নিজেই কৰিলে বৰ্ণনা। শুকুৰবাৰে বাৰাণসীৰ পৰা উভতি অহাৰ সময়ত মমতা থকা বিমানখন অৱতৰণ কৰাৰ সময়তে সংঘটিত হৈছিল এই ঘটনা। মমতা বেনাৰ্জীয়ে কয় যে সন্মুখত আন এখন বিমান ওলাই আহিল আৰু 10 ছেকেণ্ড হ'লেই মুখামুখি সংঘৰ্ষ হ'লহেঁতেন। পাইলটৰ দক্ষতাৰ বাবেই বাচি গ'লোঁ। 8000 ফুট তললৈ নামি আহিছিল বিমান। পিঠি আৰু বুকুত অলপ আঘাত পাইছোঁ, বিষ এতিয়াও আছে, এইদৰে জনাই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে বিমানখন এয়াৰ পকেটত প্ৰৱেশ কৰা নাছিল আৰু বিমানখন কিমান তললৈ নামি আহিছিল তাৰো গ্ৰাফ আছে তেওঁৰ নিৰাপত্তাৰক্ষীৰ হাতত। সোমবাৰে বিধানসভাৰ মজিয়াত এই শিহৰণকাৰী অভিজ্ঞতা বৰ্ণনা কৰে মমতা বেনাৰ্জীয়ে। মমতা বেনাৰ্জীৰ বিমানৰ আগত কেনেদৰে আন এখন বিমান ওলাই আহিল তাক লৈ প্ৰশ্ন উত্থাপন কৰে তৃণমূল কংগ্ৰেছে। বিমানবন্দৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা কোনো ৰিপৰ্ট দিয়া নাই এই ঘটনাক লৈ। বিমানবন্দৰ কৰ্তৃপক্ষই বেয়া বতৰৰ দোহাই দি এনে হোৱা বুলি কৈ দায় সাৰে, কিন্তু তৃণমূল কংগ্ৰেছে ইয়াৰ আঁৰত ষড়যন্ত্ৰৰ গোন্ধ পাইছে। পৰৱৰ্তী খবৰ, ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ টেলিফোনিক বাৰ্তালাপ। মোদীয়ে জনালে যুদ্ধ বন্ধৰ আহ্বান। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে ফোনত বহু সময় ধৰি আলোচনা কৰে। মোদীয়ে শীঘ্ৰে যুদ্ধৰ অৱসান ঘটাবলৈ পুটিনক অনুৰোধ জনায় বুলি জানিব পৰা গৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে পোনপটীয়াকৈ আলোচনা কৰিবলৈ পুটিনক আহ্বান জনায়।
প্ৰধানমন্ত্ৰী মোদীয়ে চুমিকে ধৰি ইউক্ৰেইনৰ কিছু অংশত যুদ্ধবিৰতি ঘোষণা আৰু মানৱীয় কৰিডৰ স্থাপনৰ ঘোষণাক প্ৰশংসা কৰে। ইউক্ৰেইনত ৰাছিয়াই চলোৱা আক্ৰমণত উদ্বিগ্ন হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। যুদ্ধবিধ্বস্ত দেশখনত আবদ্ধ হৈ পৰা ভাৰতীয় লোকসকলক উদ্ধাৰ কৰাৰ বাবে মোদীয়ে কেইবাখনো উচ্চস্তৰীয় বৈঠকত মিলিত হৈছে। বৈঠকত ইউক্ৰেইনৰ পৰিস্থিতি সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিবলৈ বৈঠকত অংশগ্ৰহণ কৰি আহিছে। পৰৱৰ্তী খবৰ, গুৱাহাটীৰ সকলো চিকিৎসালয় শ্বপিং মলৰ স্বত্বাধিকাৰীলৈ জিলা উপায়ুক্তৰ জাননী। জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ নিৰ্দেশ জিলা উপায়ুক্তৰ। কামৰূপ মহানগৰ জিলাৰ ব্যক্তিগত চিকিৎসালয়, শ্বপিং মল, বাৰ, ৰেষ্টুৰেণ্ট, চিনেপ্লেক্স আদিত জুই, বিজুলী আৰু অন্যান্য জৰুৰী ব্যৱস্থাপনা নথকাৰ অভিযোগ দীৰ্ঘদিনীয়া। এইসমূহ প্ৰতিষ্ঠানত ৰোগী, পৰিচাৰক, অতিথি আৰু পৰিদৰ্শনকাৰী সুৰক্ষাৰ ক্ষেত্ৰত স্বত্বাধিকাৰীসকলে কম গুৰুত্ব প্ৰদান কৰি আহিছে। এই দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখি আৰু খাদ্যৰ ক্ষেত্ৰত খাদ্য সুৰক্ষাৰ চৰ্তসমূহ প্ৰতিষ্ঠানসমূহে মানি নচলাৰ বাবে প্ৰশাসনে এক নিৰ্দেশনা জাৰি কৰিছে। গুৱাহাটী মহানগৰীৰ এইসমূহ প্ৰতিষ্ঠানত এনেধৰণৰ কাৰ্যকলাপ বাধাহীনভাৱে চলি থাকিলে জনসাধাৰণক অধিক ক্ষতিগ্ৰস্ত কৰিব বুলি আশংকা কৰি জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই সকলো প্ৰতিষ্ঠানক অহা 30 দিনৰ ভিতৰত আৱশ্যকীয় সকলো সুৰক্ষা ব্যৱস্থা উপলব্ধ কৰিবলৈ এক নিৰ্দেশনা জাৰি কৰিছে। লগতে নিৰ্দেশনা অনুসৰি সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰিও উপযুক্ত পৰীক্ষণৰ জৰিয়তে সংশ্লিষ্ট বিভাগসমূহৰ পৰা এই বিষয়ত প্ৰমাণপত্ৰ সংগ্ৰহ কৰি প্ৰতিষ্ঠানসমূহে উপায়ুক্তক দাখিল কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছে। পৰৱৰ্তী খবৰ, প্ৰকাশ পালে 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ এক্সিট পোল। 5খন ৰাজ্যৰ ভিতৰত 4খনে বিজেপিৰ দখললৈ যোৱাৰ সম্ভাৱনা আৰু এখনত আপৰ চৰকাৰ হোৱাৰ সম্ভাৱনা। সোমবাৰে অন্ত পৰিল উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। এতিয়া সকলোৱে অতি আগ্ৰহেৰে অপেক্ষা কৰিছে 10 মাৰ্চৰ দিনটোলৈ, কাৰণ 10 মাৰ্চত ঘোষণা কৰা হ'ব উত্তৰ প্ৰদেশসহ 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। ইয়াৰ ভিতৰতে সৰ্বাধিকভাৱে চৰ্চিত হৈ আছে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন। এক্সিট পোল অনুসৰি বিজেপিয়ে উত্তৰ প্ৰদেশত চৰকাৰ গঠন কৰিছে। একে সময়তে পাঞ্জাৱত আম আদমি পাৰ্টিৰ চৰকাৰ গঠন হোৱা দেখা গৈছে। বিজেপি গোৱাৰ একক বৃহত্তম দল হৈ পৰা দেখা গৈছে। মণিপুৰত বিজেপি চৰকাৰো ঘূৰি আহিছে। এক্সিট পোল অনুসৰি পাঞ্জাৱত চৰকাৰ গঠনৰ দিশে আম আদমি পাৰ্টি। জেড নিউজৰ এক্সিট পোল মতে কংগ্ৰেছে লাভ কৰিব 27খন আসন, আম আদমি পাৰ্টিয়ে লাভ কৰিব 60খন আসন, আকালি দলে লাভ কৰিব 25খন আসন। সেইদৰে বিজেপিক দিয়া হৈছে 4খন আসন। সেইদৰে ইণ্ডিয়া টিভিৰ এক্সিট পোল মতে গোৱাত সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হ'ব বিজেপি। গোৱাত বিজেপিক দিয়া হৈছে 19খন আসন, কংগ্ৰেছক দিয়া হৈছে 14খন আসন। সেইদৰে তৃণমূল কংগ্ৰেছক 2খন আৰু আম আদমি পাৰ্টিক 1খন আসন দিয়া হৈছে। উত্তৰাখণ্ডক লৈ চি ভোটাৰৰ এক্সিট পোল। উত্তৰাখণ্ডত চি ভোটাৰৰ এক্সিট পোলে বিজেপিক দিছে 26ৰ পৰা 32খন আসন, কংগ্ৰেছক দিছে 32ৰ পৰা 38খন আসন, আম আদমি পাৰ্টিক দিছে 0ৰ পৰা 2খন আসন আৰু অন্য দলক দিছে 3ৰ পৰা 7খন আসন। টাইমছ নাওৰ এক্সিট পোল অনুসৰি উত্তৰাখণ্ডত বিজেপিক দিছে 37খন আসন, কংগ্ৰেছক দিছে 31খন আসন, আম আদমি পাৰ্টিক দিছে 1খন আসন, অন্যান্য দলক দিছে 1খন আসন। জন কি বাতৰ এক্সিট পোল অনুসৰি মণিপুৰত এইবাৰ বিজেপিৰ চৰকাৰ হ'ব। ৰাজ্যখনত বিজেপিক দিয়া হৈছে 23ৰ পৰা 28খন আসন, কংগ্ৰেছক দিয়া হৈছে 10ৰ পৰা 14খন আসন, NPPক দিয়া হৈছে 7ৰ পৰা 8খন আসন, অন্যান্যক দিয়া হৈছে 12ৰ পৰা 18খন আসন। দেশৰ বহুকেইটা আশাৰীৰ এক্সিট পোল এজেঞ্চিয়ে উত্তৰ প্ৰদেশত বিজেপিক দিছে নিৰংকুশ সংখ্যাগৰিষ্ঠতা।